কি কৰিছিলি তই এইবোৰ? নহয় নহয় দাদা। কি নহয়? এইটো কি সৰু কাম? কেনেকৈ সমস্যা সমাধান কৰিবি? দাদা হ'ব নেকি? মই তাক যিখিনি ক'ব লাগে অলৰেডি বুজালোৱে। আৰু নালাগে নেকি? লাগিব। নালাগে বুলি ক'লে নহ'ব। ঐ, তোৰ এটা বাচ্চা আছে, তোৰ দায়িত্ববোধ থাকিব লাগিব। আৰে কি মানুহ ৰে তই? তই ইচ্ছা কৰিলে ঋষিৰ লগত ডিভোৰ্চ দিম বুলি কবি, তোৰ ইচ্ছা গ'লে পৰীক টোকাখন নালাগে বুলি কবি, তোৰ ইচ্ছা গ'লে মৰিবৰ বাবে ট্ৰেইনৰ আগত জাপ দিবিগে। তোৰ এইটো জীৱন নে কি? নে বেলুন? চুপ! নাকান্দিবি, নাকান্দিবি বুলি কৈছো নহয়, নাকান্দিবি। কান্দিলে তোৰ ভুলবোৰ নোহোৱা হৈ নাযায়। চা, আমি মানুহ, আমাৰ জীৱনত সমস্যা থাকিবই। যেনেকে সুখ থাকিলে দুখ থাকিব, বেদনা থাকিব, সমস্যাও থাকিব। কিন্তু এটা সমস্যাৰ পৰা পলাবলৈ গৈ এনেকুৱা এটা সেই মানসিকতাবিলাক সলাব লাগিব। মই বহুত বেয়া ন দাদা। মই তোক বেয়া বুলি কোৱা নাই। প্ৰত্যেকটো কথাই ঋণাত্মক দিশত নিনিবি। মই কৈছো যে তই লোৱা সিদ্ধান্তবোৰ জোখতকৈ বেছি দৌৰা-দৌৰি। দাদা মই কৈছো তাকে। বুজি পাইছেনে? পাইছে বুজি? নাই বুজা। কাৰণ তাই নিজৰ মতে চলা ছোৱালী। নহয়, মই আজিৰ পৰা আমাৰ ঘৰখনৰ কথা ভাবিম, পৰীৰ কথা ভাবিম, আৰু ঋষি আৰু তোৰ কথা ভাবিম। শপত খাই কচোন। তোৰ শপত, কিন্তু এটা চৰ্ত। কি চৰ্ত? এইকেইদিন নিজ ইচ্ছামতে পৰীক আঁতৰাই ৰাখি এতিয়া তাইৰ ওচৰত যাবলৈ মোৰ অপৰাধী অনুভৱ হৈছে। যিখিনি হৈ গ'ল সেইখিনি আৰু মনত নেপেলোৱাকৈ থাকিব পাৰিবিনে তহঁতে? মই এই সকলোবোৰ পাহৰিব খুজিছোঁ। ঠিক আছে, আজিৰ পৰা এইবিলাক কথা এখন ঘৰত কোনেও নুলিয়াই হ'ল। গৌৰী চোৱা, ময়ো তোমাক কথা দিছোঁ, এইবোৰ কথা আৰু কেতিয়াও নোলায়। জানানে, বিশেষ কাম এটাত গুৱাহাটীলৈ গৈ আছোঁ। আজি মই যে বাছিয়াত ওলাইছোহি নহয়, ভগৱানক কিন্তু ধন্যবাদ দিব লাগিব। খবৰটো শুনি মই কেনেকৈ গাড়ী চলাইছোঁ নিজেও নাজানো। ভোক লাগিছে মোৰ, একো খোৱা নাই। কিবা এটা খোৱাবি নে কি এতিয়া? আনি আছো। এতিয়াহে কিবা মোৰ মনটো পাতল পাতল লাগিছে। মোৰো। ৰাধাবা? গৌৰী, কি হৈছে গৌৰী? অথনিৰ পৰা কান্দি আছে, গাটো ভাল নহয় নেকি চোৱাচোন। জ্বৰ লাগিছে দেখোন। ৰ'বচোন এক মিনিট ৰ'বা। নাই নাই নাই, চাব দেই, জেঠাই ল'ব দেই তোমাক। নুৰুল দা, ছাৰ আছেনে বাৰু? নাই, কিবা কথা এটাৰ কাৰণে। ঠিক আছে ৰ'ব, মই গৈ আছোঁ। ছাৰক দেখুৱাই লওঁগে নেকি? চাওঁ, পৰীক মোক দিয়া। চাওঁ, ভাল হ'ব দেই। কোৱা। কলৈ গৈছা? কি? মই গৈ আছোঁ ৰ'বা। ৰাধা আছে? ঠিক আছে ঠিক আছে। শুনাচোন, বেছি যদি কিবা হয় নহয় মোক ফোন কৰি দিবা তুমি দেই। হ'ব, মই ঘৰতে আছোঁ দিয়া। ঠিক আছে। মোৰ গোসানী, মেডিচিন কেইটা ছাৰে যেনেকৈ কৈছে তেনেকৈ সময়মতে খুৱাই থাকিবা। এইটো ছিজনেই, সৰু সৰু ল'ৰা ছোৱালী এনেকুৱা সময়ত সৰু সুৰা কিবা কিবি হৈ থাকে। ইমান চিন্তা কৰিব নালাগে। কিহত যাবা এতিয়া? ঋষি আহিব? নাহে, টমটম এখনকে লৈ হয় নেকি? টমটমত যাবা। আমাৰ পৰি মেডিচিন খাই ভাল হৈ যাব দেই। তাৰ পাছত ধুনু ধুনুকে খেলি থাকিবা, মাক কষ্ট নিদিবা দেই। যোৱাগে যোৱা, মই নাযাওঁ আৰু ডিউটি আছে যে। লোৱা
লাহেকে ল'বা দেই হা অ' কি হ'ল চোৱা যাবলৈ মন কৰা যোৱা মা যোৱা হা হা অ' যাবাগে অ' 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 নাই নিদো দেখিলা তোমাৰ গোলাত নাকান্দে মোক যে বেয়া পাই তাই তেনেকৈ কিয় কৈছা কোনো ল'ৰা ছোৱালীয়ে মাকক বেয়া পাব নোৱাৰে পৰীৰ গা বেয়া কাৰণেহে অ' হাঁহি দিয়া মালেছে হাঁহি দিয়া মা ৰাধা বা বেয়া নাপালে ব'লা না মোৰ লগতে পৰীক ঘৰত থৈয়ে তুমি গুচি আহিবা নহ'লে ৰাস্তাত কান্দি থাকিলে আমাৰ কাষত বহা কেইজনে অশান্তি পাব পৰী টোপনি গ'লেই তুমি গুচি আহিবা দিয়া কিন্তু প্লিজ বা মই গৌতমক ফোন এটা যাম মই যাম ব'লা ফোনটো ৰিচিভ কিয় কৰা নাই ৰাধা ৰাধাও আহিলা যে পৰীৰ বেছি গা বেয়া নেকি ৰাধা বাই উমলালেহে পৰি থাকে সেইকাৰণে বাক লৈ আহিলোঁ নাজানো কি মোৰ লগালে বায়ে আচলতে দুদিনমান আঁতৰি থাকিলোঁ যে মই মাকে বহুত বেয়া কামো কৰিলে যে সেইকাৰণে মাকক বেয়া পোৱা হ'ল চাগে কি কথা কৈ আছা তুমি গৌৰী তাইৰ গাটো বেয়া কাৰণেহে কালি ৰাতি তোমাৰ লগতে শুৱা নাই তাই তাকে সকলোৰে ভাল হৈছে আৰু বেয়া চিন্তা মনলৈ নানিবাচোন ফুৰি খুৱাবা নেকি অলপ হয়নে ব'লা পৰীয়ে শুব এতিয়া তাতে শুৱাই দিয়া পৰী এতিয়া শুব নেকি পৰী এতিয়া পৰী শুব নেকি আমাৰে পৰীয়ে শুব দুদু খাবনে গোসানী মোৰ গোসানী সিজাইন কেছটোত কিন্তু আপুনি বিৰাট সহায় কৰিছে দেই আপুনি নহা হ'লে কিন্তু পেচেণ্টটো বিৰাট দিগদাৰ আছে হ'ব চিন্তা কৰিব নালাগে নহয় চব আচ্ছা হ'ব বাৰু যাওকচোন যাওক হ'ব পেচেণ্টটো ওচৰলৈ যাওক মোক ৰিপৰ্টটো দিব বৰুৱা আপুনি যোৱাই নাই ৰাধাই ঋষিকেশৰ ছোৱালীজনী ঘৰলৈ থবলৈ গৈ অহাই নাই বুজিছে যোৱাটো সময় হ'ল এই ছোৱালীজনীক গা চা বেছি বেয়া কৰিছে নেকি হ'বতো নালাগে কিন্তু অলপ জ্বৰ আছে আৰু ছাৰে মেডিচিন দি পঠিয়াইছে এটা কাম কৰক আপুনি অলপ আগবাঢ়ি যাওক ৰাধাক বাটতে পাব বাহিৰে লৈ যাবগৈ না এটা ডিউটি ক্ল'জৰ পাঞ্চ মাৰিব লাগিব নহয় আহিব লাগিব তাই সেইটো হয় আচ্ছা ফোন এটা কৰকচোন ফোনটো মোৰ হাতত দি থৈ গৈছে এই ছোৱালীজনীও নহয় এক মিনিট ৰ'ব মই ৰিচিলে ফোন এটা কৰোঁ এইয়া বহুত দেৰি হৈ গ'ল 4টাতে গৈছিলা দেখোন তুমি চৰি আহি পালাহি যে ছোৱালীজনী গা চা বেছি বেয়া কৰিছে নেকি নাই কৰা ছোৱালীজনী ইয়াৰ পৰা যে মোৰ বুকুত সোমাই গ'ল মোৰ বুকুৰ পৰা নোলোৱাই হ'ল নহয়
মই এনেকৈ বিচনাত শুৱাই দিলেই কান্দিবলৈ আৰম্ভ কৰে। মোৰ তেনেকৈ তাইক কন্দুৱাই থৈ আহিবলৈ বেয়া লাগিলে তাইক শুৱাই থাকোঁতে মইনো কেতিয়া টোপনি গ'লো ক'বই নোৱাৰোঁ। সাৰ পোৱাৰ পাছতো তাইক এৰি আহিবলৈ মন যোৱা নাছিলে। মোৰ আঙুলিটোতে এনেকৈ ধৰি আছিলে, কিবা যেন লৈ আহোঁ এনেকুৱা লাগিছিলে জানেনে? আয়ু, মোৰ এতিয়াও পৰীৰ মুখখনে মনত পৰি আছে। মহ নানিবা নেকি? ঋষি আৰু গৌৰীৰ ছোৱালীহে পৰি, আমাৰ নহয়। 5টো দিনহে মই ৰৈ আছো। তুমি চাহ বনালা নেকি? মই বনাম বুলি কৈছিলোঁচোন। এইকেইদিন বনাই বনাই অভ্যাস হৈ গ'ল যে বনাই দিলোঁ, গমেই নাপালোঁ। নহয় নহয়, মই সেইটো কোৱা নাই, চৰি। তুমি চৰি কিয় কৈছা? চৰি মইহে ক'ব লাগে। মই ভুল কৰিছিলোঁ বাবেহে কৈছা তুমি। সেইবোৰ কথা আৰু ৰিপিট নকৰিবা নেকি? নহয়, তুমি মোৰ পৰা ইমানখিনি বেয়া ব্যৱহাৰৰ পিছতো আকৌ ইমান সহজ ভাবি লৈছা, আকৌ আগৰ দৰে মৰম দিছা। কিন্তু মই ইমানখিনি মৰমৰ যোগ্য নহয় ঋষি। মই ৰিপিট নকৰিবা বুলি কৈছোঁ নে গৌৰী? বহাচোন, তোমাৰ লগত অলপ বেলেগ কথা আছে, বহা। ৰাধাক আমাৰ প্ৰব্লেমৰ মাজত নোসোমাবা নেকি? নহয় মানে মই কালি কথাটোহে কৈছোঁ। পৰীৰ কান্দোন যদি ৰখাব পৰা নাই, মোক মাতি দিবা। ৰাধাক ইয়ালৈ অনাৰ বাবে চাগে হস্পিটেলত খেলি মেলি লাগিছে, গৌতমো ৰৈ আছে। এইবোৰ কথাই আকৌ সমস্যা সৃষ্টি কৰিব, গম পাইছা? আমি আমাৰ ঘৰখন চম্ভালিম, বেলেগৰ সহায় নোলোৱাকৈ। পৰীয়ে মোৰ কোলাত নথকা হ'ল, তুমি নিজেই দেখিছা দেখোন। আৰু কালি গাটো বেয়া বাবে আৰু বেছি কান্দিছে, সেইকাৰণেহে ৰাধাবাক মাতিলোঁ। ভালেই কৰিলা বাৰু, কিন্তু আৰু নালাগে, বুজিছা নহয়? কি হ'ল, মনটো বেয়া কৰিছা নেকি? নাই কৰা। তেন্তে যোৱা, তোমালৈ চাহ বনাই থৈছোঁ নহয়, গৰম কৰি খোৱাগে যোৱা। আগতে পৰীক খুৱাই লওঁ ৰ'বা। হ'ব ব'লা, মই গৰম কৰি দিম, তাৰপিছত খাই ল'বা। গৌতম, মাহী কওক। কি ভাবি আছা? নাই, এনেই। তুমি এনেই এনেকৈ নাথাকা দিয়া। কি হৈছে কোৱাচোন? কালি মানে ঋষি আৰু গৌৰীয়ে পৰীক হস্পিটেললৈ আনিছিলে। গৌৰী অৱশ্যে জোৰ কৰি ৰাধাক লৈ গ'ল, কিন্তু ৰাধা আবেলিয়ে গৈ ৰাতি আহিছে। আৰু তাই কৈছে পৰীৰ লগতে বোলে শুই থাকিলে। কি? পিছে হেৰি, মই ভাবিছোঁ ঋষি আৰু গৌৰীৰ মাজত অকণ ভাল হৈছে। এইবোৰ কথাই যদি আকৌ কিবা খেলি মেলি লগায়, ভয় লাগে আৰু। তাই নিজৰ ছমহীয়া সন্তানটো হেৰুৱাইছে। কেঁচুৱা দেখিলে মমতা আহিবই দিয়াচোন। মোৰ ভয় সেইটোতে হৈছে মাহী। কিয় ভয় খাইছা কোৱাচোন? নহয়, যদি ঋষি আৰু গৌৰী ছোৱালীজনীৰ প্ৰতি ৰাধাৰ মনত এৰাব নোৱাৰা কিবা মুখ সোমাই যায়, তেতিয়া কি হ'ব?
মই ভালদৰে জানো ৰাধাৰ মনত বেয়া ভাৱ একো নাথাকিব, কিন্তু লোকৰ কেঁচুৱা এটা মানে অনবৰতে যদি লাগি থাকে গৌৰী বৌহঁতে বা কি বুলি ভাবিব, তেওঁলোকে যদি অশান্তিয়ে পায়। তুমিয়ে ক'লা দেখোন গৌৰীয়ে তাইক মাতি নিছে বুলি। নহয় মাতি নিছে, এইটো কালি মাতি নিছে, আজি যদি তাই নিজে যায়। তুমি যাব বুলি কিয় ভাবিলা? নহয় ভাবিছোঁ মানে কালি ৰাতিও অকল পৰীৰ কথাকে কৈ আছে। পৰীয়ে কেনেকৈ হাঁহে, কেনেকৈ কান্দে, গৌৰীয়ে ৰখালে নাথাকে, ৰাধাৰ বুকুত সোমাই থাকিলেহে বোলে শান্তিয়ে থাকে। নহয় মানে মোৰ ভালো লাগিছে দেই, মই সেইটো কোৱা নাই। ৰাধা তাইৰ লগত যদি মনৰ শান্তিত আছে, কিন্তু ক'ৰবাত এটা ভয় লাগিছে মাহী। বাপৰে কিহৰ মেল মাৰিছে মাহী যোৱা ইমানকে? কি হ'ল এনেকৈ চাইছে যে দুইটাই? নহয় নহয়, আমি মানে ফুৰিবলৈ যোৱা কথাটো জোৱাইৰ লগত পাতি আছিলোঁ। কালি সপোনতো দেখিছে মাহী। ডিউটি জইন কৰিছোহে, এতিয়াই কেনেকৈ ফুৰিবলৈ যাব? আকৌ কোন সময়ত গৌৰীয়ে পৰীক বলাবলৈ মাতে আৰু ঠিক নাই। নোৱাৰো দেই এতিয়া যাব।